এতিয়া মই 13 নম্বৰ প্ৰশ্নটো সমাধান কৰি দি আছোঁ। কিমানটা 3 অংকযুক্ত সংখ্যা 7ৰে বিভাজ্য? প্ৰশ্নটো ভালদৰে তোমালোকে লক্ষ্য কৰিবা, ভালদৰে পঢ়ি ল'বা। কিমানটা 3 অংকযুক্ত সংখ্যা 7ৰে বিভাজ্য? তাৰমানে 3 অংকযুক্ত সংখ্যা 7ৰ দ্বাৰা বিভাজ্য হোৱা কিমানটা আছে এইটো আমি উলিয়াব লাগে। প্ৰথমতে মই কেনেকৈ সলিউশ্যন কৰে এইটো মই তোমালোকক দেখুৱাই দি আছোঁ। 7ৰে বিভাজ্য আমি লিখি ল'ম। প্ৰথমতে ইয়াত তোমালোকে নিশ্চয় জানা 3 অংকযুক্ত সংখ্যা ক'ৰ পৰা আৰম্ভ হয়? তাৰমানে 3টা ডিজিট থকা সংখ্যা 1ৰ পৰা আৰম্ভ হয়। ক'ৰ পৰা আৰম্ভ হয়? 1ৰ পৰা, আৰু শেষ হয় গৈ 999। বা যদি 2 অংকযুক্ত সংখ্যা হয় তেতিয়াহ'লে 2 অংকযুক্ত সংখ্যা আমি জানো ডাবল ফিগাৰ থকা সংখ্যাটো আৰম্ভ হয় 10ৰ পৰা, ডাবল ডিজিট, আৰু শেষ হয় গৈ 99। ঠিক তেনেদৰে এক অংকৰ সংখ্যাবিলাক আছে 0 to 9লৈকে। গতিকে আমাক ইয়াক যিটো কৈছে এইটো হৈছে 3 অংকযুক্ত সংখ্যা। 3 অংকযুক্ত সংখ্যা 1ৰ পৰা যদি আৰম্ভ হয়, কিন্তু 100 সংখ্যাটো 7ৰ দ্বাৰা বিভাজ্য নহয়। বিভাজ্য মানে বাকীত থাকিব নালাগে, কমপ্লিট কি হ'ব, সম্পূৰ্ণৰূপে কি হ'ব লাগিব, বিভাজিত হ'ব লাগিব। সেইকাৰণে 700 দ্বাৰা বিভাজ্য নহয়। গতিকে আমি ইয়াত 3 অংকযুক্ত সংখ্যা 7ৰে বিভাজ্য 3 অংকযুক্ত সংখ্যাৰ সিৰিজটো গোটটো হ'ব 7ৰে বিভাজ্য 3 অংকযুক্ত সংখ্যাৰ গোটটো হ'ব প্ৰথম পদটো হ'ব 105। প্ৰথম পদটো 105। ইয়াৰ নেক্সটটো হ'ব 105ৰ লগত 7 যোগ কৰিলে কিমান হয়? 112। এনেকৈ 100 আৰু 7 যোগ কৰিলে কিমান হ'ব? 112ৰ লগত 119। এনেকৈ ডট দি একেবাৰে শেষৰ পদটো আমি বিচাৰিব লাগিব। শেষৰ পদটো কেনেকৈ উলিয়াম চোৱা। ইয়াত কি আছে? শেষৰ পদটো হ'ব 3 অংকৰ একেবাৰে অন্তিম সংখ্যাটো হৈছে 999। 7ৰে 999ক ভাগ কৰা, 7 9 যাব এবাৰ, 7ৰে গুণ 7, 9ৰ পৰা 7 গ'লে 2 থাকিব, 7 29ত কেইবাৰ যাব? 4বাৰ যাব, 7 গুণ 28, 9ৰ পৰা 8 গ'লে 1, 19ত 7 কেইবাৰ যায়? 2বাৰ যায়, 7 গুণ 14, কিমান থাকে বাকী? 5। এই বাকী যিটো আছে 5, এই 5টো যদি আমি 999ৰ পৰা এইটো বাদ দি দিওঁ, মই বাদ দি দিলোঁ, থাকিব কি? 994। এই 994টো এই সমান্তৰ প্ৰকৃতিৰ অন্তিম পদ হ'ব, 994। এতিয়া 4 নম্বৰ নিচিনা এই গোটটো ওলাই পৰিল। 4 নম্বৰ যেনেকৈ শেষৰ পদ 78 আছিল, ইয়াত এতিয়া শেষৰ পদটো কি হৈছে? 999। এতিয়া আমি ছেইম আৰ্হিত কৰিব পাৰিম এইটো। প্ৰথম পদ নিশ্চয় তোমালোকে কিমান লিখিবা? 105। ডিফাৰেঞ্চটো সহজ, কাৰণ এই 7ৰে বিভাজ্য। যদি এটা সমান্তৰ প্ৰকৃতি 3ৰে বিভাজ্য হয় তেতিয়াহ'লে ডিফাৰেঞ্চটো 3 হ'ব। 5ৰে বিভাজ্য হ'লে ডিফাৰেঞ্চটো 5 হ'ব। 7ৰে বিভাজ্য মানে কি? ডিফাৰেঞ্চ কি হ'ব? 7 হ'ব নিশ্চয়। ইয়াত অন্তিম পদটো আছে কি? 994। আমি উলিয়াব লাগে পদৰ সংখ্যা n ইকুৱেল 1। ঠিক আছে, এতিয়া আমি প্ৰক্ৰিয়াটো আগবঢ়াই লৈ যাওঁ। তোমালোকে নিশ্চয় সূত্ৰটো জানা, গতিকে সূত্ৰ ইয়াত লিখিবা। nতম পদৰ সূত্ৰ a + n - 1 হোল ইনটু d ইজিকেল an। এতিয়া আমি চাই এই মানখিনি বহুৱাই দিম। এতিয়া এৰ সলনি এৰ জেগাত কি বহিব? নিশ্চয় 105। n এবচেণ্ট হৈ আছে, n আমি উলিয়াব লাগে। ডিৰ জেগাত বহিব 7, ডিৰ জেগাত কি বহিব? 7। অন্তিম পদ কি আছে? 994।
এইখিনিতে মই ছাত্ৰ ছাত্ৰীসকলক এটা কথা কওঁ, ইয়াত যিখিনি সংখ্যা আছে আমি এটা কৈ প্ৰথমতে আমি কি কৰিম, 105টো কি কৰিম, সোঁফাললৈ লৈ যাম। তেতিয়া ইয়াত কি থাকিব, n-1 হোল ইনটু 7। এতিয়া চোৱা আমি এইটো পক্ষান্তৰ প্ৰক্ৰিয়াত পক্ষান্ত কৰি আছোঁ। 105 সোঁফাললৈ গ'লে 994টো প্ৰথমতে লিখি ল'বা তোমালোকে, সমান চিন দি 994 লিখি এই সংখ্যাটো তোমালোকে কি কৰিবা, সোঁফাললৈ লিখি ল'বা। প্লাছ 105 কি হ'ব, মাইনাছ হ'ব। এতিয়া আমি এইখিনি বিয়োগ কৰিম। এইখিনি বিয়োগ কৰোঁতে আমি কি কৰিব লাগে, এই মানে আগৰ ওপৰৰখিনি আমি এনেকৈ নমাই লৈ আহিম। এইটো বিয়োগ কৰাচোন, 14ৰ পৰা 5 গ'লে কিমান থাকে, 9। ইয়াত থাকিব 8, 9ৰ পৰা 1 গ'লে কিমান থাকে, 8। ঠিক আছে। এতিয়া বিয়োগ কৰাৰ পিছত কিমান পালোঁ আমি, 889। এতিয়া 7টো ব্ৰেকেটৰ লগত পূৰণ হৈ আছে। আমি এতিয়া কি কৰিম, 7টো কি কৰিম, আগৰ নিচিনা কি কৰিম, সোঁফাললৈ লৈ আহিম। এইটো পূৰণ হৈ আছে, ইফালে আহিলে কি হ'ব, হৰণ হ'ব নিশ্চয়। এতিয়া আমি এইখিনি হৰণ কৰিম আৰু n-1টো তললৈ নমাই আনো। 7 8ত কেইবাৰ যাব, এবাৰ। 7 8ত কেইবাৰ যাব, এইটো বাঘটো মই ইয়াত দেখুৱাই দি আছোঁ, তোমালোকে নিশ্চয় বাঘ জানা, তথাপি মই দেখুৱাই দি আছোঁ। 7 8ত কেইবাৰ যাব, একবাৰ। 7ৰ 1 গুণ 7। 8ৰ পৰা 7 গ'লে কিমান থাকিব, 1। 8টো নমাই দিয়ে, এতিয়া কিমান হ'ল, 18। 7 18ত কেইবাৰ যাব, দুবাৰ। 7 2 গুণ কিমান হয়, 14। 8ৰ পৰা 4 গ'লে 4, একেবাৰে শেষৰ অংকটো নমাই লৈ অহা, 49। 49ত 7 কেইবাৰ যাব, নিশ্চয় 7 বাৰ। 7 7 গুণ কি হয়, 49। তাৰমানে আমি 7ৰে এইটোক যদি আমি কেঞ্চেল কৰোঁ, তেতিয়াহ'লে আমি ৰিজাল্ট পাম 127, 127। এতিয়া -1টো বাকী আছে সংখ্যাটো। মই কি কৈছোঁ তোমালোকক যে সংখ্যাখিনি এটা কৈ আমি কি কৰিম, প্ৰতিটো লাইনত এটা কৈ কি কৰিম, আমি পক্ষান্তৰ কৰিম। এতিয়া -1টো লৈ গ'লে কি হ'ব, +1। 127 যোগ 128। এতিয়া এই সমান্তৰ প্ৰগতিটোত 7ৰে বিভাজ্য 3 অংকযুক্ত সংখ্যা, 7ৰে বিভাজ্য হোৱা 3 অংকযুক্ত সংখ্যা 128টা আছে। তোমালোকে চেষ্টা কৰিবা। আজি মই 2টা অংক কৰি দিছোঁ। অংক যদি অলপ দীঘলীয়া হয়, ধৈৰ্য সহ্য সহকাৰে আমি কৰিব লাগিব, যিহেতু আমি পৰীক্ষা দিব লাগিব। আৰু যদি কিবা অসুবিধা হয়, নিশ্চয় তোমালোকে কমেণ্ট বক্সত কমেণ্ট কৰিবা, মই শুধৰাই দিবলৈ চেষ্টা কৰিম। আশা কৰোঁ তোমালোকে কৰিবা। থেংক ইউ, ধন্যবাদ।